ডে 2 আৰু আজি এইটো মোৰ ছেকেণ্ড ব্লগ। ফাৰ্ষ্ট ব্লগ মই সেইদিনাখন দেখালোঁ আপোনালোকক। বৰষুণৰ বতৰ আছিল সেইদিনাখন, আৰু আজি দেখি আছে আজি বতৰটো বৰষুণ নাই, আজি মানে ৰ'দ দি আছে। এইকেইদিন কণ্টিনিউ বৰষুণ দি আছিল, আজি বহুত দিন পিছত অলপ অলপ ৰ'দ দি আছে। এতিয়া কাপোৰ চাপোৰ ধুব আজি মানে ভাল হৈছে। ৰুমৰ বাহিৰত এনেকৈ বস্তুবিলাক পৰি আছে, এইবিলাক চব মোৰ ডান্সৰ কাৰণে প্ৰপ'জ বনাই আছোঁ। কমপ্লিট হোৱা নাই, পেণ্ডিং আছে। হাৰ্ডটো হৈ গৈছে আৰু কিছুমান বস্তু ইয়াতে বক্সৰ ভিতৰত আছে। ইয়াতে আছে মোৰ চব ডান্সৰ এইবিলাক কষ্টিউম। এইবিলাক গ্ৰাউণ্ড এইবিলাক ধুব দিব আছে, ড্ৰাই ক্লিনত দিব লাগিব, এইখিনি ওলাই থৈ দিছোঁ। এইবিলাক LED প্ৰপছ কিছুমান আছে, কুৰ্তি আছে, এইবিলাক সাউথ ইণ্ডিয়ান ড্ৰেছ আছে, কাৰ্নিভেল ড্ৰেছ আছে। এইবিলাক চব ডান্সৰ কষ্টিউম চব মানে মই ইয়াতে বাহিৰত গডৰেজত থৈ দিছোঁ। ইয়াতে কিছুমান হেণ্ড প্ৰপছ আছে, হেংকি এণ্ড অল। কি বনাই আছা? আৰু ইয়াতে কি আছে? দাল, আলু, এইটো কি বিন আৰু মটৰ। একদম সিম্পল খানা আজি। দালি, ভাজি, অমলেট আৰু পাপৰ। ক্লাছ আছে, ক্লাছত যাব ওলালোঁ এতিয়া। আৰু আজি ফাৰ্ষ্ট ক্লাছ আছে বিজয়নগৰ। গুৱাহাটীৰ পৰা অলপ দূৰ হয়, সেইকাৰণে অলপ জলদিকৈ ওলাই আছোঁ। গুৱাহাটীৰ পৰা বিজয়নগৰ টোটেল 25 কিলোমিটাৰ, তো আধা ঘণ্টাতকৈ বেছিয়ে লাগিব গৈ পাওঁতে। ধাৰাপুৰখন আগতে মানে কি আছিল আৰু এতিয়া মানে টোটেলি চেঞ্জ, মানে বহুত চেঞ্জ হৈ গৈছে। ৰাস্তা আপুনি চাব পাৰে, বা গোটেইখিনি মানে বহুত কম টাইমৰ ভিতৰত বহুত ডেভেলপমেণ্ট হৈছে। জাষ্ট বিজয়নগৰৰ পৰা ওলালোঁ। আজি ক্লাছ কৰা নহ'ল, কাৰণ আজি চব যিখিনি আমাৰ মানে ক্লাছ কৰাৰ আগত আমি ফাইনেল লিষ্ট এখন বনাব লাগে, তাৰপিছত ছং চিলেকশ্যন কৰিব লাগে। তো সেইখিনি যিমানখিনি আমাৰ কাম থাকে, আজি সেইখিনি কাম আমি ক্লিয়াৰ কৰি ল'লোঁ। কালিৰ পৰা ইয়াতে বিজয়নগৰত ক্লাছ কণ্টিনিউ ষ্টাৰ্ট হ'ব। আৰু চলি আছে ক্লাছ, মোৰ বৰা ছাৰ্ভিচত এটা ক্লাছ চলি আছে, গণেশগুৰিত চলি আছে, আঠগাঁৱত চলি আছে, নাৰেংগীত চলি আছে। তো বহুতকেইটা জেগাতে ক্লাছ চলি আছে, কাৰণ এপ্ৰিল মাহত ইভেণ্ট আছে, বহুতকেইটা ইভেণ্টে আছে। তো বাকী ক্লাছবিলাকত চব মোৰ এছিষ্টেণ্টবিলাক গৈছে। আৰু বৰষুণৰ কাৰণে আজি গণেশগুৰি ক্লাছটো আকৌ কেঞ্চেল কৰিব লগা হৈ গ'ল। বিজয়নগৰৰ পৰা জাষ্ট আহি পালোঁ, কামাখ্যা গেট আহি পাইছোঁ, বৰষুণ ষ্টাৰ্ট। তাৰপিছত ডাইৰেক্ট আকৌ বেক টু হোম। বৰষুণৰ কাৰণে মানে ডেইলি মোৰ এইটো প্ৰব্লেম হৈ আছে, ডেইলি সদায় মানে ক্লাছবিলাক মিছ হৈ আছে। এপ্ৰিল ফুল। ৰেডি আছে এতিয়া। কেনে লাগিল বিস্কুট খাই? এপ্ৰিল ফুল ফ্লপ হৈ গ'ল মোৰ, পুৰা ফ্লপ। ইমান প্লেনিং কৰি বনাই আনিলোঁ,
চব ফ্লপ এই মানুহটোৰ কাৰণে। মাছ, আলু আৰু কিটো বেঙেনা। কি এইটো ধনিয়া পাত? ফিছ কিমান লৈ আছা? ড্ৰামষ্টিক ভাজি আছোঁ। সজনা আজি ব্লগটো ইয়াতে সমাপ্ত কৰি আছোঁ। নেক্সট আকৌ কালি ব্লগ আপলোড কৰিম, কালি বনাম আকৌ। চ' গুড নাইট এণ্ড থেংক ইউ ফৰ ৱাচিং।